অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্তৱলী আৰু দ্বিতীয়টো হ'ল অসম চুক্তিৰ ষষ্ঠ অনুসূচী বা 6 শিডিউলৰ ওপৰত বা চেপ্টাৰ 6ৰ ওপৰত সদৌ অসম ছাত্ৰ সন্থাৰ লগত হোৱা আমাৰ আলোচনাৰ সাৰমৰ্ম। আজি সদৌ অসম ছাত্ৰ সন্থাৰ লগত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটি প্ৰতিবেদন ৰূপায়ণ সম্পৰ্কত আমাৰ দীঘলীয়া বৈঠক এখন অনুষ্ঠিত হয়। আমি আগতে আপোনালোকক উল্লেখ কৰা অনুসৰি ন্যায়াধীশ বিপ্লৱ শৰ্মা সমিতি 52টা ৰিকমেণ্ডেশ্যন ৰাজ্য চৰকাৰৰ লগত জড়িত আৰু আজি 52টা ৰিকমেণ্ডেশ্যনৰ 38টা ৰিকমেণ্ডেশ্যন আছু আৰু আমি একত্ৰিত হ'ব পাৰোঁ, অৰ্থাৎ আমি যিখিনি বক্তব্য আগবঢ়াইছিলোঁ আছুৱে তাত যিখিনি সংশোধনী আগবঢ়ালে দুইখিনিৰ সংশোধনী দুইটাৰ মাজত বুজাবুজি হোৱাৰ পিছত আমি এক নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'বলৈ সক্ষম হওঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত অহা 10 মাৰ্চৰ বাজেট আৰু বিভিন্ন চৰকাৰী অধিসূচনা আৰু আইনৰ জৰিয়তে এই 38টা প্ৰতিবেদনক কাৰ্যত পৰিণত কৰাৰ বাবে ৰাজ্য চৰকাৰে সময়বদ্ধ কৰ্মসূচীৰে আগবাঢ়িব। বাকী ৰৈ যোৱা 14টা ৰিকমেণ্ডেশ্যনৰ ওপৰত 10 মাৰ্চৰ আগতে আছুৰ লগত আমাৰ আৰু এখন বৈঠক হ'ব আৰু অসম বিধানসভাৰ অধিৱেশনৰ পৰিপ্ৰেক্ষিতত আমি বিধানসভাৰ অধিৱেশন সামৰণি পৰাৰ পিছত অৰ্থাৎ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত আছুৰ লগত তৃতীয়লানি বৈঠক কৰি আমি 52টা প্ৰতিবেদনেই আশা কৰিছোঁ যে আমি এটা সহমতৰ জৰিয়তে আমি ৰূপায়ণ কৰিবলৈ সক্ষম হ'ম। আজি যিকেইটা বিশেষ ব্যৱস্থাৰ ওপৰত আছু আৰু আমাৰ ঐক্যমত হ'ল তাৰ ওপৰত মই কেইটামান আপোনালোকক বক্তব্য ৰাখিব খুজিছোঁ। প্ৰথম, অসমৰ চৰকাৰী ভাষা সঞ্চালকলৈ বিপ্লৱ শৰ্মা কমিটিয়ে ৰিকমেণ্ডেশ্যন কৰাৰ দৰে আমি এটা পূৰ্ণ পৰ্যায়ৰ ডাইৰেক্টৰেটলৈকে ৰূপান্তৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অহা 14 এপ্ৰিলৰ পৰা অসমত চৰকাৰী যি আইন আহিব, চৰকাৰী যি ৰুলছ আহিব, চৰকাৰী যি নটিফিকেশ্যন হ'ব, সেই নটিফিকেশ্যন ইংৰাজীৰ উপৰিও অসমীয়াতে এই নটিফিকেশ্যনবিলাক চৰকাৰে প্ৰকাশ কৰিব। বৰাক উপত্যকাত আমাৰ বৰাক উপত্যকাৰ এছ'চিয়েট লেংগুৱেজ বেংগলী ভাষাত আৰু বিটিআৰত ইংৰাজী আৰু অসমীয়াৰ উপৰিও বড়ো ভাষাতো এই নটিফিকেশ্যন বা এই সিদ্ধান্তসমূহ প্ৰকাশ কৰা হ'ব। এই ৰিকমেণ্ডেশ্যনতে আমি আগুৱাই গৈ অসমৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহত আৰু বেচৰকাৰী শিক্ষানুষ্ঠানসমূহত বাধ্যতামূলকভাৱে ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া আৰু বিটিআৰত অসমীয়া অথবা বড়ো তেওঁলোকে বাধ্যতামূলকভাৱে পঢ়ুৱাব লাগিব এজ এ ছাবজেক্ট। মিডিয়াম ইংৰাজী হওক হিন্দী হওক, কিন্তু এজ এ ছাবজেক্ট অসমীয়া তেওঁলোকে পঢ়ুৱাব লাগিব ব্ৰহ্মপুত্ৰ ভেলীত। কিন্তু বিটিআৰত তেওঁলোকে অসমীয়াও পঢ়ুৱাব পাৰিব বা বড়ো ভাষাও পঢ়ুৱাব পাৰিব। বৰাক উপত্যকা আৰু হিলছৰ ক্ষেত্ৰত আজি আমি আলোচনা কৰা নাই আৰু সেই বিষয়ত আমাৰ কোনো সিদ্ধান্ত হোৱা নাই। ইয়াৰ পিছত অসমৰ পুৰণা যি আইন আছে, বিধি আছে, নটিফিকেশ্যন আছে, জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিয়ে সেইসমূহ
অসমীয়ালৈ ৰূপান্তৰ কৰাৰ বাবে এটা নিৰ্দেশ দিছিলে আমি সেই দুইটা দায়িত্ব গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু চৰকাৰে নিজা প্ৰচেষ্টা তিনিওটা অনুষ্ঠানে লগ লাগি ইয়াক পৰ্যায়ক্ৰমে আমি অসমীয়ালৈ ৰূপান্তৰ কৰাৰ বাবে সিদ্ধান্ত লৈছো আৰু ই বহুত হাজাৰ হাজাৰ পৃষ্ঠাৰ দস্তাবেজ হ'ব মোৰ মতেদি লাখলৈকে যাব গতিকে কৰবাত আৰ্টিফিচিয়েল ইন্টেলিজেন্সও আমি ইউজ কৰিবলগীয়া হ'ব পাৰে তৃতীয়তে অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকছত সকলোতে নহয় আছু আৰু ছাত্ৰ সন্থা আৰু আমাৰ মাজত বহি কিছু ব্লকছ আমি চিনাক্তকৰণ কৰিম যি ব্লকসমূহ বা যি ব্লকত অকল তিনিটা প্ৰজন্ম বা 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব অৱশ্যে এই ক্ষেত্ৰত জনজাতীয় অনুসূচিত জাতি আৰু 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি প্ৰমাণপত্ৰ বিচৰা পৰা আমি বিৰত থাকিম আনহাতে এই সিদ্ধান্ত নগৰসমূহত বিশেষকৈ মুখ্য নগৰসমূহত ই প্ৰযোজ্য নহয় এই ৰিকমেন্ডেশনটো অকল ভিলেজৰ কাৰণে আছিল গাঁৱৰ কাৰণে আছিল বা নন মিউনিসিপালিটি ৰেভিনিউ ব্লকত আছিল কিন্তু ছাত্ৰ সন্থাই বিচাৰে যে কিছু নতুনকৈ গঠন হোৱা পৌৰসভা বিলাকতো এই নিয়ম প্ৰযোজ্য হ'ব লাগে তাৰ বিষয়ে আমি চিন্তা চৰ্চা ভৱিষ্যতে কৰিমগৈ ইয়াৰ লগতে আজি আমি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছো যে চৰ অঞ্চলৰ মাটিসমূহ জাস্টিস বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অনুসৰি আমি সাৰ্ভে কৰাৰ কাম হাতত লম সাৰ্ভে মানে সেটেলমেন্ট নহয় সাৰ্ভে মানে মাটিখিনিক সৰকাৰি যি ৰাজহ ব্যৱস্থাৰ ভিতৰলৈ অনা হয় কিন্তু আমি অত্যন্ত সাৱধানেৰে হৈতে মাইনোটছখনত লিখিছো যে চৰ অঞ্চলত মাটি সাৰ্ভে কৰাৰহে সিদ্ধান্ত হৈছে সেটেলমেন্ট কৰাৰ সিদ্ধান্ত হোৱা নাই অৰ্থাৎ বন্দবস্তি নহব প্ৰথম পৰ্যায়ত সাৰ্ভে হ'ব সাৰ্ভেৰ পিছত বন্দবস্তিলৈ যোৱাৰ আগতে ৰাজনৈতিক সামাজিক সংগঠনসমূহৰ হৈতে কথা বতৰা পাতি ইয়াৰ মডেলিটি আছু আৰু চৰকাৰে নিৰ্ধাৰণ কৰিব গতিকে এতিয়া আমি বন্দবস্তিলৈকে যোৱা নাই মাত্ৰ সেটেল সাৰ্ভে লৈকেহে আজি আমাৰ সিদ্ধান্ত হৈছে এই ধৰণে কেইবাটাও 39টা বিষয়ৰ ওপৰত আজি আমাৰ 38টা বিষয়ৰ ওপৰত আমাৰ ঐক্যমত হয় আৰু এইবাৰ বিধানসভাত এই বিষয়ে বাজেটত আপোনালোকে ইয়াৰ প্ৰতিফলনো দেখা পাব আৰু আমি সময়বদ্ধ ব্যৱস্থাৰে আছুৰ লগত যি মাইনোটছ আমাৰ আজি হ'ব তাৰ প্ৰতিলিপিও আপোনালোকক দিয়া হ'ব সময়বদ্ধ প্ৰক্ৰিয়াৰ মাজেৰে আমি এই গোটেই কাৰ্যসূচীখিনি আমি ৰূপায়ণ কৰাৰ বাবে চেষ্টা কৰিম অৰ্থাৎ লখিমপুৰৰ কেবিনেটত জাস্টিস বিপ্লৱ শৰ্মা কমিটিক লৈ আমি যি সিদ্ধান্ত লৈছিলো তাক আজি আমি বহু দূৰ আগুৱাই লৈ যাবলৈ সক্ষম হলো ইয়াৰ পিছত মই যেটো দ্বিতীয় কথালৈ যাব খুজিছো তাত যোৱাৰ আগতে যদি আপোনালোকৰ আছুৰ লগত হোৱা বৈঠকখনৰ সম্পৰ্কত কিবা জানিবলগীয়া আছে আপোনালোকে জানি ললে মই দ্বিতীয় পৰ্যায়টোলৈকে যাব বিচাৰিম So sir, can you say that in a time-bound manner the state government is moving towards implementation of clause 6 in the state? You see that clause 6 is about constitutional, cultural and land protection for the people of Assam. So Justice Biplab Sharma committee has given recommendation. Certain recommendation is to be implemented by central government. Some recommendation is to be implemented by the state government. So 52 recommendation falls within the purview of the state government. Today,
All Assam Students Union and Assam government has agreed on the action plan for 38 recommendation. For the balance 14 recommendation, further discussion will be conducted, further discussion will be taken place. আজি আৰু এটা এই জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ পৰিপ্ৰেক্ষিতত আৰু এটা সিদ্ধান্ত হৈছে যে অষ্টম মান শ্ৰেণীলৈ অসমৰ ছাত্ৰ ছাত্ৰীসকলক অসম বুৰঞ্জী বাধ্যতামূলকভাৱে পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হ'ব এই সিদ্ধান্ত এটাও আছিলে পিছে মই বুৰঞ্জীৰ লগত যদিও ৰিকমেণ্ডেশ্যনৰ নাছিলে মই বুৰঞ্জী আৰু ভূগোল কৰি দিছো যাতে ল'ৰা ছোৱালীৰ ভূগোলৰ ওপৰতো আইডিয়া এটা থাকিব পাৰে স্যাৰ যেটো বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত অসমীয়াৰ সংজ্ঞাৰ যেটো কথা কৈছে মানিলেছনে আপোনালোকে এটো কেন্দ্ৰীয় চৰকাৰৰ প্ৰেক্ষাপটত পৰে গতিকে সংজ্ঞা নিৰ্ধাৰণ নকৰাকৈ আমাৰ কামবিলাক আমি 51 চনত টাৰ্গেট কৰিছো যেনেকৈ মাটিৰ ক্ষেত্ৰত আমি 51 চন কৈছো বা যিবিলাক আমি সংজ্ঞাটো নিৰ্ধাৰণ নকৰাকৈ আমি আমাৰ কথাখিনি কৈছো কিন্তু সংজ্ঞা নিৰ্ধাৰণৰ ৰিকমেণ্ডেশ্যনটো কেন্দ্ৰীয় চৰকাৰৰ আউটাৰ ভিতৰত পৰে হেতু আমাৰ আউটাৰ ভিতৰত নপৰে যেহেতু এটো সাংবিধানিক সংশোধন লাগিব স্যাৰ অসম ভাষা সঞ্চালক অসম চৰকাৰী ভাষা সঞ্চালকালয়টো বৰ্তমান সংলগ্ন ডাইৰেক্টৰেট হৈ আছিল ইট ইজ এ এটেচড ডাইৰেক্টৰেট ফুল ফ্লেজেড ডাইৰেক্টৰেট নাছিল অৰ্থাৎ গভৰ্ণমেণ্টৰ হোম ডিপাৰ্টমেণ্টৰ লগতে ই জড়িত হৈ আছিল এতিয়া ইয়াক পূৰ্ণ পৰ্যায়ৰ সঞ্চালকালয়লৈকে ৰূপান্তৰ কৰা হ'ব separate and to the rank of full-fledged director যেনেকৈ industry education তেনেকৈ it will be a full-fledged director বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনত এনেকুৱা কোনো কথা উল্লেখ নাই আমি 52টা স্পেসিফিক যি ৰিকমেণ্ডেশ্যন দিছে সেই ৰিকমেণ্ডেশ্যনৰ এটা এটাকৈ আমি মাতি গৈছো 38টাত ঐক্যমত হৈছে 14টাত আলোচনা হ'ব স্যার সত্ৰৰ প্ৰসংগতাৰ আলোচনা হৈছে তাত সত্ৰৰ সংৰক্ষণ আৰু সত্ৰৰ ভূমি সংক্ৰান্তীয় বিবাদ নিৰাময়ৰ বাবে এখন সত্ৰ আয়োগ উইথ বিধায়নিক ক্ষমতা উইথ দ্য পাৱাৰ অফ এ লেজিসলেটিভ যেটো কয় যে স্ট্যাটুটৰী কমিটি এখন নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে এতিয়া যদি সত্ৰৰ সংক্ৰান্তৰ মাটিৰ কিবা ডিসপিউট হয় হেতু বোৰ্ড অফ ৰেভিনিউত নাযাব তাৰ পৰিৱৰ্তে সত্ৰ আয়োগলৈ আহিব Sir, for the purchase of lands, just those people who are living in the last three generations. But that is in for the selected revenue villages, excluding the major towns. So these will not be implemented in Guwahati, Dibrugarh, Tinsukia. It is the Justice Biplab Sharma committee has clearly said that this recommendation only for selected revenue blocks. Now the name and the number of selected revenue blocks will be discussed, but the committee has clearly said that this will not be implemented in the municipal areas of the state. So the generally for this recommendation there is no apprehension of people who are situated in the municipal area or in the major towns. There is no apprehension for them, and as I told you earlier that this recommendation will not be taken in the Borak Valley also. So there was when we talked to the ASU leadership today, they said that there will be a tripartite discussion which we have already Assam government has already talked with the center. So I have discussed this issue with the Home Ministry in Delhi, and we have already recommended that look 52 recommendation we can implement, rest we cannot implement. So for the implementation of the balance recommendation, central government should initiate a tripartite discussion. So state government has already recommended for that. We have recommended tripartite discussion. Habo আজি আমাৰ কেবিনেটত তিৱা অটোনমাস কাউন্সিলৰ সদস্যৰ সংখ্যা 36 ৰ পৰা 42 লৈ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়
কেবিনেটত মিচিং, ৰাভা হাছং, ঠেঙাল, সোণোৱাল, দেউৰী আৰু বডো কছাৰী ৱেলফেয়াৰ কাউন্সিলৰ ইলেকশ্যন ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰিবলৈ আৰু ৰাভা হাছঙৰ ইলেকশ্যন এপ্ৰিল মাহৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু যেতিয়ালৈকে কাউন্সিল কেইখন নহব বৰ্তমান কাউন্সিলে নিৰ্বাচন নোহোৱালৈকে বৰ্তমান কাউন্সিলে যাতে ইয়াৰ কাৰ্যসূচী চলাই থাকে তাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় আয়ুৰ্বেদিক পোষ্ট গ্ৰেজুৱেট পাছ কৰা আৰু তাৰ পিছত চৰকাৰত কাম কৰি থকা ডক্টৰসকলক আমি 3টা এডভান্স ইনক্ৰিমেন্ট স্যালাৰি লগত দিবৰ কাৰণে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে আজি আমাৰ কেবিনেটত নতুনকৈ গঠন হোৱা 3টা ডিপাৰ্টমেন্টৰ বাজেট হেড বনাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে বৰাক ভেলী ডিপাৰ্টমেন্ট ডাইৰেক্টৰেট অফ ডিপাৰ্টমেন্ট অফ ইনোভেশন ইনকিউবেশন এণ্ড ষ্টাৰ্টআপ আৰু ট্ৰি টাইপছ এণ্ড আদিবাসী ৱেলফেয়াৰ এতিয়াৰ পৰা 3টা স্বতন্ত্ৰ বিভাগ হ'ব আৰু স্বতন্ত্ৰ 3টা বিভাগৰে বাজেট থাকিব আজিৰ কেবিনেটত বড়োলেণ্ডত স্বামী বিবেকানন্দ ইউনিভাৰ্চিটি বুলি ব্যক্তিগত বিশ্ববিদ্যালয় এখনত মঞ্জুৰি দিয়া হয় আজি আমাৰ কেবিনেটত এটা অসমৰ বন বিভাগৰ বাবে এটা খুব ঐতিহাসিক সিদ্ধান্ত অসমৰ 7খন নেশ্যনেল পাৰ্ক হিচাপে সিখনা জহলাও নেশ্যনেল পাৰ্ক কোকৰাঝাৰত আমি কোকৰাঝাৰ আৰু চিৰাং জিলাত আমি অনুমোদন কৰোঁ 316 স্কয়াৰ কিলোমিটাৰ এই পাৰ্কখন ৰাইমনা পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্কৰ মাজত হ'ব and this will be the 7th national parks of Assam so now we are second after Madhya Pradesh গতিকে ইয়াৰ আগতে মধ্য প্ৰদেশৰ 10খন নেশ্যনেল পাৰ্ক আছে আমি 7খন হম আৰু বাকি ষ্টেট বিলাকত নেশ্যনেল পাৰ্ক 7তকৈ তলত সো এতিয়া আমি অসমত নেশ্যনেল পাৰ্ক থকা ৰাজ্য হিচাপে আমি দ্বিতীয়খন হম আৰু ইয়াৰ যদি আপোনালোকে লোকেশনটো চাই এফালে ৰাইমনা এফালে মানস ইয়াৰ মাজত সিখলা জলাও নেশ্যনেল পাৰ্ক আমি আজি অধিসূচনা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইনভেষ্টমেন্ট সামিটৰ লগত সংগতি ৰাখি অসমত সোলাৰ ওয়াইন সোলাৰ হাইব্ৰিড পাৱাৰ মিনি এণ্ড স্মল হাইড্ৰো প্ৰজেক্টছ পাম্প ষ্টৰেজ প্ৰজেক্ট বেটাৰী এনাৰ্জি ষ্টৰেজ সিস্টেম গ্ৰীণ হাইড্ৰোজেন and its derivatives biofuels biomass waste to energy এই গুটেখিনি জৰিয়তে হেউ শক্তি উৎপাদনৰ বাবে আমি আসাম ইন্টিগ্ৰেটেড ক্লিন এনাৰ্জি পলিসি 2025 অনুমোদন কৰোঁ ইনভেষ্টমেন্ট সামিটত আমি বিশেষকৈ গ্ৰীণ এভিয়েশন ফুয়েলকে ধৰি পাম্প ষ্টৰেজৰ জৰিয়তে বিদ্যুৎ উৎপাদনকে ধৰি গ্ৰীণ এনাৰ্জিৰ ক্ষেত্ৰত কেইবাটাও বিনিয়োগ অহাৰ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত আজি এই পলিচিখন আমি অনুমোদন জনাম এডিবিৰ পৰা আৰ্থিক সাহায্যৰে আজি আমি 250 মেগাৱাটৰ এখন সোলাৰ পাৰ্ক কাৰ্বি আলঙত নিৰ্মাণৰ বাবে অনুমোদন জনাও আৰু এই নিৰ্মাণ কাৰ্য অহা এমাহৰ ভিতৰত আৰম্ভ হ'ব আজি কেবিনেটে সোনাপুৰ আৰু ডিমৰিয়াত আমাৰ দুখনকৈ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে ইয়াৰ উপৰিও জাগিৰোডৰ পৰা অলপ আগুৱাই গৈ ঠিক ৰহা আৰু জাগিৰোডৰ মাজত আজি কেবিনেটে 570 বিঘা মাটিত এখন মেগা ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক নিৰ্মাণৰ বাবে অনুমোদন জনায় এডভান্টেজ অসমৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্তসমূহে আমাক যথেষ্ট সহায় কৰিব ৰাজ্য চৰকাৰে আজি বজালি গোৱালপাৰা বঙাইগাঁও আৰু ধুবুৰীত 4খনকৈ বিবেকানন্দ কেন্দ্ৰৰ বিদ্যালয় স্থাপনৰ বাবে ভূমি আবলটন আৰু ভূমিৰ প্ৰিমিয়ামত শিথিলকৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে এটা
আমাৰ নেশ্যনেল পাৰ্ক 8 হ'ব 7 আগতে আছিল ইটো 7+1 মধ্যপ্ৰদেশ 10 so will be the number 2nd আজি কেবিনেটত আৰু এটা বিশেষ সিদ্ধান্ত লোৱা হয় মই সিদ্ধান্তটো অসমীয়া আৰু ইংৰাজী দুইটাতে পঢ়ি দিছো বিগত কেইদিনমানত পাকিস্তানী নাগৰিক শ্ৰী আলী তৌকিৰ শেখৰ পূৰ্বে সামাজিক মাধ্যমত প্ৰকাশ পোৱা অসমৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিব পৰা কেতবোৰ বিশেষ মন্তব্য সম্পৰ্কত একাধিক বাতৰি পোহৰলৈ আহিছে তদুপৰি তেওঁৰ সামাজিক মাধ্যমৰ তৎপৰতাসমূহ মন কৰিলে দেখা যায় যে তেওঁ ভাৰতৰ আভ্যন্তৰীণ তথা সংসদীয় বিষয়সমূহক লৈ বিগত সময়ত বিভিন্ন মন্তব্য আগবঢ়াই আহিছে উল্লেখিত ব্যক্তিজনে ভাৰতত স্বাৰ্থ বিঘ্নিত কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে ৰাজহুৱা ডমেইনত উপলব্ধ তথ্যসমূহ গভীৰভাৱে পৰীক্ষা কৰিলে দেখা যায় যে শ্ৰী আলী শেখ হৈছে পাকিস্তান চৰকাৰ আৰু পাক নেতৃত্বৰ সৈতে উতঃপুত জড়িত এগৰাকী প্ৰভাৱশালী ব্যক্তি আনকি তেওঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চতো বিভিন্ন ক্ষেত্ৰত ইছলামিক ৰিপাব্লিক অফ পাকিস্তানক প্ৰতিনিধিত্ব কৰিছে ৰাজহুৱাভাৱে উপলব্ধ এই তথ্যসমূহৰ আধাৰত এই বিষয়টো অসম কেবিনেটৰ দৃষ্টিগোচৰ কৰা হৈছে উল্লেখ যে আলী শেখ ডাঙৰীয়াই পাকিস্তান চৰকাৰৰ কেইবাটাও পৰামৰ্শদাতা পদত আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে গঠন কৰা কমিটি আদিত সেৱা আগবঢ়াইছে এই তথ্যসমূহৰ আলমত আৰু পাকিস্তান চৰকাৰ তথা বেচৰকাৰী সংস্থা আৰু ব্যক্তিসকলে অতীজত অসমক অস্থিৰ কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ ভিত্তিত অসম আৰু ভাৰতৰ গণৰাজ্যৰ ঘৰুৱা বিষয়ত আলী শেখ ডাঙৰীয়াটো কাটি দিব লাগে আলী শেখৰ হস্তক্ষেপ কৰাৰ বাবে চলোৱা এনে প্ৰচেষ্টাক অসম চৰকাৰে গুৰুত্ব সহকাৰে লৈছে তেওঁৰ সামাজিক মাধ্যমৰ কাৰ্যকলাপ আৰু ৰাজহুৱাভাৱে উপলব্ধ তথ্য তদন্তৰ অন্তত স্পষ্ট হৈছে যে আলী শেখ ডাঙৰীয়া ব্ৰিটিছ নাগৰিক আৰু অসমৰ মাননীয় সংসদ সদস্য শ্ৰী গৌৰৱ গগৈৰ পত্নী শ্ৰীমতী এলিজাবেথ গগৈৰ সংস্পৰ্শলৈ আহিছিল পাকিস্তান চৰকাৰৰ সৈতে থকা যোগাযোগৰ লগতে আলী শেখ হৈছে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত কাম কৰা অলাভজনক সংস্থা লিড পাকিস্তানৰ প্ৰতিষ্ঠাতা বিগত সময়ছোৱাত ইছলামাবাদত কটোৱা সময়ছোৱাত লিড পাকিস্তানৰ অবিচ্ছেদ্য অংগ আছিল ব্ৰিটিছ নাগৰিক শ্ৰীমতী এলিজাবেথ গগৈ তদুপৰি আলী শেখ আৰু ব্ৰিটিছ নাগৰিক শ্ৰীমতী এলিজাবেথ গগৈ দুইজনে ভাৰত আৰু পাকিস্তানত কাম কৰা CDKN নামৰ এটা পৰিৱেশ সম্পৰ্কীয় গোটৰ অংশ অসম কেবিনেটে ভাৰতৰ আভ্যন্তৰীণ পৰিক্ৰমা সম্পৰ্কীয় বিষয়ত পাকিস্তানস্থিত নেতা আৰু জলবায়ু সুৰক্ষাৰ নাম লৈ এনে বিষয়ত জড়িত থকা ব্যক্তিসকলৰ সন্দৰ্ভত নিজৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য সম্পৰ্কে উদয় হোৱা প্ৰশ্নক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে এই বিষয়টোৱে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত পেলাব পৰা নেতিবাচক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক ভাৰতীয় ন্যায় সংহিতাৰ উপযুক্ত বিধান আৰু অন্যান্য প্ৰাসংগিক আইনৰ অধীনত আলী শেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অসম কেবিনেটে নিৰ্দেশনা প্ৰদান কৰিছে তদুপৰি এই কাৰ্যকলাপসমূহে কোনো বৃহত্তৰ ষড়যন্ত্ৰৰ অংশ নেকি সেয়া নিশ্চিত কৰিবলৈ আৰু শেখৰ ভাৰত বিৰোধী এজেণ্ডাত অসমৰ লগতে ভাৰতৰ সংশ্লিষ্ট সকলো সহযোগীক চিনাক্ত কৰাৰ বাবে অসম কেবিনেটে এক বিস্তৃত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে তদন্তৰ দিশসমূহ হ'ল অসমৰ লগতে ভাৰতত আলী শেখৰ নেটৱৰ্কক গভীৰভাৱে তদন্ত কৰা
অসম আৰু ভাৰতৰ অন্যান্য স্থানত ভাৰতৰ বিৰুদ্ধে আলী শেখৰ কাৰ্যত সহায় সহযোগ কৰা ব্যক্তি সংগঠন আৰু সহযোগীসকলক পৰীক্ষা কৰা উল্লেখিত তদন্তৰ কালছোৱাত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সংশ্লিষ্ট সংস্থা আৰু বিভাগৰ পৰা প্ৰাসংগিক সহায় আৰু তথ্য সংগ্ৰহ কৰা ভাৰতৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ স্বাৰ্থত এই বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হ'ব বুলি অসম কেবিনেটে প্ৰকাশ কৰিছে অসম কেবিনেটে লক্ষ্য কৰিছে যে অসম পূৰ্বৰে পৰা ISI পৃষ্ঠপোষকতাত চলি থকা দেশ বিৰোধী কাৰ্যকলাপৰ ঘাটি হোৱাৰ তথ্য পোৱা যায় আৰু সেইবাবে এই ক্ষেত্ৰত অধিক সতৰ্কতা আৰু নিৰ্ণায়ক পদক্ষেপৰ প্ৰয়োজন এইটো হল কেবিনেট ডিসিশন যদি মই ইংৰাজীত লাগে if you want In recent days, multiple news reports, social media posts and other information in the public domain had surfaced regarding certain comments made by a Pakistani national, Mr. Ali Tawqir Sheikh, aimed at disrupting communal harmony in Assam. Additionally, a perusal of his social media actively included exhaustive commentary on India's internal affairs and parliamentary matters, raising serious concerns on the said individual intention to compromise and damage India's interest. Closer examination of information from public domain revealed that Sri Ali Sheikh is an influential individual with pervasive roots in the government of Pakistan and its leadership, having even represented the Islamic Republic of Pakistan in the international forum. It has been brought to the attention of the Assam cabinet via publicly available information that Sri Ali Sheikh has even served the government of Pakistan in several advisory positions and via committees constituted by Prime Minister of Pakistan. In the light of these facts and given the historical attempts of Pakistani state and non-state actors to destabilize Assam, the government of Assam takes Mr. Ali Sheikh attempt to interfere in the domestic matters of the state of Assam and the Republic of India with utmost seriousness. Following a scrutiny of his social media activity and information available in the public domain, it appears that Mr. Ali Sheikh has been in contact with Srimati Elizabeth Gogoi, a British national, and the wife of Honorable Member of Parliament from Assam, Sri Gaurav Gogoi. Apart from his engagement with the government of Pakistan, Mr. Ali Sheikh has also founded Lead Pakistan, a non-profit organization working in the field of climate change. Srimati Elizabeth Gogoi, a British national, was an integral part of Lead Pakistan during her time spent in Islamabad. Furthermore, both Mr. Ali Sheikh and Srimati Elizabeth Gogoi, a British national, have been a part of global climate action group called the Climate and Development Knowledge Network, which operates both in India and Pakistan. The Assam cabinet notes its concern regarding the explicit involvement of a Pakistani-based leader and the other actor of a climate action group in the matters concerning India's internal affairs, thereby raising serious question on its actual intent and operations. Given the broader national security implication of this issue, particularly in Assam, the Assam cabinet has directed the Director General of Police, Assam, to register a case against Sri Ali Sheikh under appropriate provisions of Bharatiya Nyaya Sanhita and other relevant laws. Additionally, the Assam cabinet directs an extensive inquiry to be conducted to ascertain whether these activities are part of a larger conspiracy and to identify any sympathizer or associate within Assam and across India who may be aiding Mr. Sheikh's anti-India agenda. The inquiry may investigate the width and depth of Mr. Ali Sheikh network within the state of Assam and across India.
examine individuals, organization and accomplice based in Assam and rest of India who have aided and abetted Mr. Ali Sheikh's action against India. Seeks relevant assistance and information from concerned agencies and departments of the Government of India and Government of Assam in the course of the above mentioned investigation. The Assam Cabinet expects this matter to be pursued with utmost seriousness in the interest of India's security and sovereignty. The Assam Cabinet notes that the state of Assam has historically remained a hotspot of ISI-sponsored activities, necessitating heightened vigilance and decisive actions. Gotike Cabinete ei সম্পর্কত কেস এটা ৰেজিষ্টাৰ কৰিব আমি আশা কৰোঁ যে অসমৰ সংসদৰ পত্নী হিচাপে যদিও শ্ৰীমতী এলিজাবেথ গগৈ এগৰাকী ব্ৰিটিছ নাগৰিক তথাপিতো অসমৰ এগৰাকী সংসদৰ পত্নী হিচাপে তেওঁ এই ইনকুৱাৰীত কোঅপাৰেশ্যন কৰিব সহযোগিতা কৰিব নিজৰ পাছপোৰ্ট ভিসা ট্ৰেভেল ডকুমেন্টস আমাৰ লগত শেয়াৰ কৰিব আৰু গৌৰৱ গগৈ ডাঙৰীয়াই সংসদত ভাৰতৰ নিৰাপত্তা বিশেষকৈ নিউক্লিয়াৰ ওয়াৰহেডৰ ওপৰত তেখেতে উত্থাপন কৰা প্ৰশ্নসমূহৰ লগত প্ৰত্যক্ষ পৰোক্ষভাৱে কিবা যোগসূত্ৰ আছে নেকি সেই সম্পৰ্কেও অসম আৰক্ষীয়ে যদি সংসদ গৰাকীক কথা পাতিব বিচাৰে আমি আশা কৰোঁ সংসদ গৰাকীয়ে নিশ্চয় অসম আৰক্ষীক সহযোগিতা কৰিব Sir, I am Aniruddha from Republic TV. I have one specific question. Yesterday also you said that there was a specific attempt to infiltrate into the office of Chief Minister from 2013 to 15. You see the timeline when the British national Srimati Elizabeth Gogoi was about to be engaged for her marriage into an Assam. That point of time, that person has unlimited access to the residence of Chief Minister of Assam. So all these things will come into inquiry. As now formal inquiry has been ordered, I will refrain from any political comments on this issue because henceforth it will be a legal inquiry and political question, political comments may not be appreciated by court of law. Because from now onwards, till last evening, whatever we have to say in the political field, we have said. But from now onwards, I think as of now, when we are talking, police must have registered a case already. So from now onwards, this is a legal issue. And I think time to time, DGP Assam will brief you rather than from my side. But one thing is concerned that Srimati Elizabeth Gogoi is a British Nagorik. Being British Nagorik, how she can participate in the election process of Assam, whether she has violated visa condition, that will be flagged to the Government of India. So that aspect will be also... That aspect will write separately to the Government of India. Karon, apuni Bharatiya Nagorik nohole, আপুনি কোনো কারণে ইলেকশনৰ প্ৰক্ৰিয়াত জড়িত হ'ব নোৱাৰে কিন্তু কলিয়াবৰ লোকসভা নিৰ্বাচনৰ দুটাকৈ ইলেকশনত তেখেতে প্ৰত্যক্ষভাৱে নিজক জড়িত কৰিছিলে ভায়োলেটিং ভিসা কন্ডিশনস গতিকে গভৰ্নমেন্ট অফ ইণ্ডিয়াই তেখেতৰ ভিসা অব্যাহত ৰাখিব খুজিব নুখুজিব কিন্তু আমি এগৰাকী ব্ৰিটিছ নাগৰিকে অসম ভাৰতৰ লোকতন্ত্ৰত হস্তক্ষেপ কৰা বিষয়টো আমি definitely ভাৰত সৰকাৰক হুকিয়াকৈ অৱগত কৰিম কাৰণ under the visa conditions nobody can interfere in the electioneering নিৰ্বাচনৰ কামৰ লগত জড়িত হ'ব নোৱাৰে কিন্তু আপোনালোকে যদি অসমৰ টিভি চাই all the visuals are available there of her active election campaign for a political party for a particular political party in Assam ঠিক আছে Sir, Gaurav Gogoi today also said that he will definitely taking up the appropriate action. I mean, you see, India is a democratic country. Everybody can take appropriate action. If he goes to the court, it will be very good. Then many matters which today we cannot speak, we can speak before the judge.
So if he goes to the court, তেখেতে যদি আদালতলৈ যায় হেতু অসম সরকারে তাক আদৰণি জনাব তেতিয়া আমি জুডিশিয়াল প্ল্যাটফর্মটো কোর্টে যদি কয় আপোনাৰ পাসপোর্টখন মুক দেখুৱাওক তেতিয়া তেওটো নেদেখুৱাকৈ থাকিব নোৱাৰে কোর্টে যদি কয় যে আপোনাৰ পত্নীৰ পাসপোর্টখন দেখাওক তেওটো নেদেখুৱাকৈ থাকিব নোৱাৰে সেই কাৰণে আমি বিচাৰো যে আমি আদালতত ডাইৰেক্ট যাব নোৱাৰো আমি পুলিশ আদালতত যাব লাগিব পুলিশে আদালতত চার্জ শিট দিব তেতিয়াহে কেছটো আদালতত যাব কিন্তু তেখেতে যদি আদালতলৈ যায় if he decide to goes to the court we will welcome that and this will expedite the process of inquiry and if in the process if anybody is innocent he will be declared innocent by court of law we have no objection to it but this matter need to be investigated very very seriously in the name of climate action. If some British national or Pakistani national wants to interfere into the India's sovereignty, we need to take that head on. Because somebody is has a political power, somebody is a leader of some political party, we cannot compromise with the nation's security. I am separately writing a letter to Sri Mallikarjun Kharge as well as the Bhupen Bora to highlight that look whatever we are not doing any as a political purpose we are purely doing it for the maintaining the security and sovereignty of the country so his visit to embassy is established kunobai kobo photoshop korise kiba korise there is nothing like that his visit has been confirmed investigation has confirmed his visit. Subsequent to visit, he tried to solicit nuclear secrets from Government of India. He tried to solicit many defense secrets from Government of India. Those are in public domain. There is no defense on that except he coming out clean. The Ohomor Hongkot ejonok Kasa Baha Rastatut Kiman radar logua hoise. অসমৰ সংখ্যত এজনক তাৰ প্ৰয়োজনীয়তা কি মেঘালয়ত কিমান ইউৰেনিয়াম মজুত আছে হেতু অসমৰ সংখ্যত এজনক তাৰ জনাৰ প্ৰয়োজন কি ভাৰতৰ নিউক্লিয়াৰ এনাৰ্জি প্ৰগ্ৰামত কোন ফৰেন ষ্টেটে আমাক সহায় কৰিছে তাক জানাৰ প্ৰয়োজনীয়তা কি আছে গতিকে these are very very serious national security concerns আৰু ই সাধাৰণতে মই অমুক কলো তই অমুক কলো আপুনি কি কয় এটো this is something serious than putting this question there that question there so that is why we decided that let us not take it into the political format rajniti korar provision nai let police investigate it impartially police ok teoluke সহযোগ কৰক পতি পত্নী দুই গৰাকীয়ে পুলিচক সহযোগ কৰক তাকে আমি কামনা কৰিম otherwise they have to be summoned but at least তেও যদি নিজে সহযোগিতা কৰে তা well and good আৰু as a deputy leader of a responsible political party definitely teor aru family pa jodiu bharatiya nagorik nohoy definitely will expect proper cooperation karon hodai eta kotha monot rakhibo je Ahom ISI hotbed aru bahut homoyot ami kobo nuara koi tat ami fosi jabo paru moi tu koa nai je teo jorito hoy ase sometime directly indirectly ami kobo nuara koi khumai jao গটিকে ইয়াক মই কাকু ব্যক্তিগত অভিযোগ কৰা নাই কাকু আক্ৰমণ কৰা নাই পলিটিক্যাল আক্ৰমণ ইজ এ ডিফারেন্ট থিং বাট এজ এ চিফ মিনিষ্টাৰ অফ আসাম ইট ইজ মাই ডিউটি that if I notice any ISI activity in Assam I have to come hands down I have to come heavily on that so if we look closely eta DGP SIT kori inquiry kore তেও থানাত দি ইনকোয়ারি কৰে হেতু আমি কব না লাগে নাও ইট ইজ আপ টু দা ডিজিপি দুদিন ইনকোয়ারি কৰাৰ পিছত এটো এনআই লেকেও হস্তান্তৰ কৰিব পাৰে সিবিআই কো দিব পাৰে ইট ইজ নাও দা প্ৰসেস উইল নাও টেক প্লেস sir a closer look ক্যাবিনেটত কোৱা হৈছে ডিজিপিক আপুনি কেছ ৰেজিষ্টাৰ কৰক তেও কেছ ৰেজিষ্টাৰ কৰিব ইনকোয়ারি তেও এসআইটি কো দিব পাৰে ইনকোয়ারি তেও নিজেও কৰিব পাৰে নাও ইট ইজ আ লিগ্যাল প্ৰসেস তাত আৰু আমি হমুৱাটো উচিত নহয় Sir, a closer look at Ali Tokir's tweets which he had made earlier.
it seems that he is very much deeply involved in Assam's. You see, he has addressed the MP in the first name. Yes. And that day, many people have been expelled. But only he was mentioned. It may be coincident. But the MP has to explain. You cannot avoid questions. You have to explain that yes, I know him, I do not know him. But now, I cannot say whether he knows him or not. It is for him to explain. Now, you see, even Sonia Gandhi has taken Indian citizenship. The leader, the national president of the Congress party, she has also taken Indian citizenship. Now, why you have not taken Indian citizenship? Purely it is your personal matter. I cannot comment. But being a foreign national, can you interfere in the election process of India? That definitely I can question. And they have to answer in a court of law. They have to answer before police. Or otherwise, we have every right to move Government of India for cancelling the visa. Thank you.